নমস্কাৰ ফ্ৰেণ্ড, সকলোলৈ বঙাইগাঁও তামৰকা ফিজিকেল ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তো বহুত বন্ধু বান্ধৱে ইতিমধ্যে যেহেতু অসম পুলিচৰ ফিজিকেলি ভাল এটা নম্বৰ পাইছে, তো ৰিটাৰ্ণৰ কাৰণে বহুতে প্ৰস্তুতি চলাই আছে। তো আপোনালোকে যেহেতু গম পায় যে ফিজিকেল দিয়াৰ পিছত আপোনালোকৰ যেহেতু ৰিটাৰ্ণ হয়, তো ৰিটাৰ্ণৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই আছে ইতিমধ্যে। তো আপোনালোকৰ যিসকল বন্ধু বান্ধৱে যোৱা বছৰ ইয়াৰ আগৰ বছৰবিলাকত ফিজিকেল দিছিল, ভাল মাৰ্ক পাইছে, ৰিটাৰ্ণত ভাল মাৰ্ক নোপোৱাৰ বাবে হয়তো এইবাৰ হয়তো বহুতে ৰিটাৰ্ণৰ কাৰণে ফিজিকেল পাছ কৰি ৰিটাৰ্ণৰ কাৰণে প্ৰস্তুতি চলাই আছে। তো ইয়াৰ লগতে যিসকল বন্ধু বান্ধৱে নতুনকৈ এইবাৰ ফিজিকেলি পাছ কৰিছে, তো তেওঁলোকে হয়তো জনা নাছিল, হয়তো জানিব ইচ্ছা আছে যে কেনেধৰণৰ কুৱেশ্যন আহে আৰু সেই কুৱেশ্যনবিলাকৰ পেটাৰ্ণ কেনেধৰণৰ হ'ব পাৰে, সেই বিষয়ে বহুতে জানিব বিচাৰে। যিহেতু ৰিটাৰ্ণ এক্সাম হৈছিল, তাৰে আপোনালোকলৈ 20টা কুৱেশ্যন মানে 20টা কুৱেশ্যন আপোনালোকলৈ ডিছকাছ কৰিবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো প্ৰথম হৈছে আপোনালোকৰ নাম্বাৰ 1, কাউন্সিল অফ দ্য ষ্টেট নামকৰণ কৰা হয়। ইয়াৰ অপশ্যন আপোনালোকক দিয়া আছে, অপশ্যনটোৰ ভিতৰত কোনটো আপোনালোকৰ কাৰেক্ট এনচাৰ হয়। তো প্ৰথম অপশ্যন এ দিয়া আছে আপোনালোকৰ লোকসভা, অপশ্যন বি আছে সংসদ, অপশ্যন চি আছে ৰাজ্যসভা, অপশ্যন ডি আছে বিধানসভা। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অপশ্যন চি ৰাজ্যসভা। তো 2 নম্বৰ আছে আপোনালোকৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে। তো ইয়াৰ অপশ্যন আছে এ আছে লোকসভাৰ নিৰ্বাচিত সদস্য, অপশ্যন বি আছে ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, অপশ্যন চি আছে বিধান পৰিষদৰ সদস্য, অপশ্যন ডি আছে বিধানসভাৰ নিৰ্বাচিত সদস্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে। 3 নম্বৰ আছে মনোপলি শব্দৰ সৈতে যুক্ত কৰা হয়। ইয়াৰ কোনটো অপশ্যন যে মনোপলি শব্দৰ সৈতে যুক্ত কৰা হয়। অপশ্যন এ আছে পুঁজিবাদ, অপশ্যন বি আছে সমাজবাদ, অপশ্যন চি আছে কমিউনিজম, অপশ্যন ডি আছে মিশ্ৰ অৰ্থনীতি। ইয়াৰ শুদ্ধ উত্তৰটো হয় পুঁজিবাদ। অপশ্যন 4 নম্বৰ আছে কোনটো দেশ বিমষ্টেকৰ সদস্য নহয়। তো অপশ্যন এ আছে নেপাল, অপশ্যন বি আছে শ্ৰীলংকা, অপশ্যন চি আছে বাংলাদেশ, অপশ্যন ডি আছে কিজিকিস্তান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অপশ্যন ডি কিজিকিস্তান। তো ইয়াৰ পিছত আছে 5 নম্বৰ আছে ৰাজ্যসভাৰ সভাপতি কোন। ইয়াৰে অপশ্যন এ আছে স্পিকাৰ, অপশ্যন বি আছে ভাৰতৰ মুখ্য ন্যায়াধীশ, অপশ্যন চি আছে ভাৰতৰ উপৰাষ্ট্ৰপতি, অপশ্যন ডি আছে ৰাজ্যসভাৰ আটাইতকৈ জ্যেষ্ঠ সদস্যগৰাকী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 6 নম্বৰ আছে ওজন লেয়াৰত ফল্ট হোৱাৰ কাৰণ। অপশ্যন এ আছে CO2, অপশ্যন বি আছে SO2, অপশ্যন চি আছে CO, অপশ্যন ডি আছে CFC। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অপশ্যন ডি CFC। তো 7 নম্বৰ হৈছে অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই। ইয়াৰে অপশ্যন এ আছে ধুবুৰী, অপশ্যন বি আছে কৰিমগঞ্জ, অপশ্যন চি আছে তিনিচুকীয়া, অপশ্যন ডি আছে কামৰূপ গ্ৰাম্য। ইয়াৰে অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। তো 8 নম্বৰ হ'ল তলৰ কোনখন কেন্দ্ৰীয়শাসিত অঞ্চল নহয়। তো ইয়াৰ অপশ্যনবিলাক দিয়া আছে। এ নম্বৰ আছে চণ্ডীগড়, অপশ্যন বি আছে পডুচেৰী, অপশ্যন চি আছে লাডাখ, অপশ্যন ডি আছে দমন এণ্ড দিউ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল লাডাখ। লাডাখ যিহেতু পূৰ্বতে জম্মু কাশ্মীৰৰ অন্তৰ্গত আছিল, তো বৰ্তমান চাবলৈ গ'লে ইয়াৰে চণ্ডীগড়, পডুচেৰী, লাডাখ আৰু দমন এণ্ড দিউ এই 4খনেই কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে পৰিগণিত। তো 9 নম্বৰ হৈছে নামঘোষা কোনে ৰচনা কৰিছিল। ইয়াৰে অপশ্যন এ আছে মাধৱদেৱ, অপশ্যন বি আছে শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন চি আছে মাধৱ কন্দলী, অপশ্যন ডি আছে জ্যোতিপ্ৰসাদ আগৰৱালা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱ। তো 10 নম্বৰ হ'ল কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল। তো ইয়াৰে অপশ্যন এ আছে ফণী শৰ্মা, অপশ্যন বি আছে বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন চি আছে জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন ডি আছে পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন চি। তো 11 নম্বৰ হৈছে 11 নম্বৰ হ'ল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠিয়াইছিল। ইয়াৰ অপশ্যন আছে এ বায়ু, অপশ্যন বি আছে বৰুণ, অপশ্যন চি আছে মেঘদূত, অপশ্যন ডি আছে হংসবেগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি হংসবেগ। 12 নম্বৰ কুৱেশ্যনটো হ'ল
মুদ্রা ব্যৱস্থাৰ পৰিচয় কোনে কৰিছিল? তো ইয়াৰ অপশ্যন এ আছে প্ৰতাপ সিংহ, অপশ্যন বি আছে চুকাম্ফা, অপশ্যন সি আছে শুক্লেনমুং, অপশ্যন ডি এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শুক্লেনমুং। 30 নম্বৰ হৈছে 1935 চনৰ কোনখন চলচ্চিত্ৰ মুক্তি পাইছিল? তো ইয়াৰ অপশ্যন এ আছে জয়মতী, অপশ্যন বি আছে পাৰঘাট, অপশ্যন সি আছে মনোমতী, অপশ্যন ডি আছে ইন্দ্ৰমালতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন এ জয়মতী। 14 নম্বৰ আছে এটা কোঠালিত যদি বহুসংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া অপশ্যন এ আছে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, অপশ্যন বি কেৱল অক্সিজেন বৃদ্ধি পাব, অপশ্যন সি কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, অপশ্যন ডি অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। 15 নম্বৰ হৈছে মাধৱদেৱৰ ক'ত জন্ম হৈছিল? ইয়াৰ অপশ্যন আছে এ বৰদোৱা, অপশ্যন বি আছে কোচবিহাৰ, অপশ্যন সি আছে লেটেকু পুখুৰী, অপশ্যন ডি আছে গড়মূৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 16 নম্বৰ হ'ল বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ নৃত্য? ইয়াৰে অপশ্যন এ আছে কাৰ্বি, অপশ্যন বি আছে তিৱা, অপশ্যন সি আছে বড়ো, অপশ্যন ডি আছে ৰাভা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বড়োসকলৰ। 17 নম্বৰ হৈছে 2019 চনৰ G20 সন্মিলন ক'ত হৈছিল? তো ইয়াৰে অপশ্যন এ আছে সিউল, অপশ্যন বি আছে ওচাকা, অপশ্যন সি আছে টকিঅ', অপশ্যন ডি আছে চাংহাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওচাকা। 18 নম্বৰ হৈছে ইণ্টেলিজেন্ট ব্যুৰোৰ অধ্যক্ষ কোন? ইণ্টেলিজেন্ট ব্যুৰোৰ বৰ্তমান অধ্যক্ষ হ'ল ইয়াৰে অপশ্যনবিলাক দিয়া আছে এ আছে হেমন্ত গোয়েল, অপশ্যন বি আছে কে পি জৈন, অপশ্যন সি আছে তপন কুমাৰ ডেকা, অপশ্যন ডি আছে আৰ কে মিশ্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি তপন কুমাৰ ডেকা। 19 নম্বৰটো হ'ল 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? ইয়াৰে অপশ্যন এ আছে অৰূপ কুমাৰ দত্ত, অপশ্যন বি আছে প্ৰফুল্ল বৰুৱা, অপশ্যন সি আছে ধীৰেন্দ্ৰনাথ বেজবৰুৱা, অপশ্যন ডি আছে উদ্ধৱ ভৰালী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উদ্ধৱ ভৰালী। তো ইয়াৰ পিছত আছে 20 নম্বৰটো হ'ল ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যনবিলাক আপোনালোকক দিয়া আছে। এ নম্বৰ আছে জাহ্নু বৰুৱা, বি নম্বৰ আছে মঞ্জু বৰুৱা, চি নম্বৰ আছে ৰীমা দাস, ডি নম্বৰ আছে জুবিন গাৰ্গ। ইয়াৰে কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব।